কায় মানে দেহা। এই মনুষ্য দেহা অস্থিৰ আৰু অস্থায়ী, কিন্তু আমি মনুষ্যবিলাকে স্থায়ী বুলি ভাবোঁ। এই দেহাটোৱে বা বেলেগ, যেন চিৰদিনে থাকোঁ, এনে অহংকাৰত আমি সংসাৰত থাকোঁ। অহংকাৰ এটা তত্ত্ব শৰীৰৰ। 24টা তত্ত্বইটো দেহটো তৈয়াৰ হৈছে। জ্ঞানেন্দ্ৰিয় 5টা, কৰ্মেন্দ্ৰিয় 5টা, 10 পঞ্চভূত, ক্ষিতীয় মৰুদ্ভূম তেজ, পঞ্চ প্ৰাণ, প্ৰাণ অপান ব্যান সমান উদান, চিত্ত মন বুদ্ধি অহংকাৰ, এই 4টা লগ লাগি 24টা তত্ত্ব। অহংকাৰো এটা তত্ত্ব। অহংকাৰ তত্ত্বটো কি? গজেন্দ্ৰ তত্ত্ব। আমাৰ যে নামঘোষাত আছে, সৰোবৰ গ্ৰাহে ধৰিয়াছে গজেন্দ্ৰ বিৰাক পায়া পাছে, ঐ আকাশে গৰুৰ স্কন্ধে চক্ৰ ধৰি হৰি। এই গজেন্দ্ৰ পীড়াটো চিম্বলাইজ কৰিছে গোটেই জীৱগণৰ ওপৰত বা মনুষ্যৰ ওপৰত। গজেন্দ্ৰ পীড়াটো আমি সংসাৰত প্ৰত্যেকেই পাওঁ। গজেন্দ্ৰক যে কামৰে ধৰিছিল ঘৈৰালে, গজেন্দ্ৰ পীড়া কি? মায়া মোহ জৰা এইবিলাক মৃত্যু গজেন্দ্ৰ পীড়া। পীড়িত হওঁ আমি ইয়াৰ দ্বাৰা। পীড়া মানে পীড়ন, চেপা। পীড়ন মানে পদ দীৰ্ঘৰ বি দ বিন্দুৰ। পীড়ন মানে চেপা, উৎপীড়নৰ পৰা পীড়ন। এই পীড়নটো আমি প্ৰত্যেকেই পাওঁ এই সংসাৰত। যদি এই পীড়নৰ পৰা হাত সাৰিব লাগিলে কি কৰিব লাগিব? আমি সাধু সংগত, ভকতৰ সংগত, ঈশ্বৰমুখী হ'ব লাগিব। গতিকে এই বস্তুত মেছেজটো হ'লে এইটো, আমিও, মই যদি ঈশ্বৰমুখী হ'ব নোৱাৰোঁ, মোৰ ল'ৰা ছোৱালী হ'ব নোৱাৰে, সেই সংস্কাৰটো নাপাব। গতিকে আমি ঈশ্বৰমুখী হ'ব লাগিব, তেতিয়াহে আমাৰ ল'ৰা ছোৱালীও সেনেকৈ একে লাইনত যাব। তাত তাত্ত্বিক অৰ্থটো সেইটো, ঋষভৰ অৰ্থত শ্ৰেষ্ঠতা। তেতিয়াহে আমি শ্ৰেষ্ঠ সন্তান জন্ম দিব পাৰিম, নাভিয়ে যেনেকৈ দিছিল।